তো স্বাগতম জানাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰ আৰু লগতে ফেসবুক পেজত। তো আজিৰ ভিডিঅ'ত আমি শিকিম যে কাপোৰেদি কেনেকৈ লটকন বনোৱা হয় আৰু এটো ডম্বৰু লটকন হ'ব। আৰু এই ডম্বৰু লটকন বনোৱাৰ কাৰণে বিশেষলি আমাক ফৰ্ম লাগে। তো ফৰ্ম যদি নাথাকে আপোনালোকে হে কাপোৰেদি এক্স্যাক্টলি ফৰ্মৰ নিচিনাকৈ কেনেকৈ বনাব তাকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক, বহুত ইন্টাৰেষ্টিং ভিডিঅ' হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। চেক ইট আউট। তো এইটো লটকন বনোৱাৰ কাৰণে ফাৰ্ষ্টত এইটো ৰঙা নেট লৈছো, ৰঙা নেটটো লৈছো আৰু এইটো যেটো ব্লাউজৰ সেম কালাৰ সেইটো কালাৰ লৈছো। আৰু এইটো লটকন বনোৱাৰ কাৰণে যেটো আমাৰ এইটো গ্ৰে কালাৰটো হ'ব, এইটো বনোৱাৰ কাৰণে বিশেষকৈ আমাৰ যেটো পাতল ফৰ্ম থাকে সেইটো ফৰ্ম হ'লে বেছি ভাল হয়। আৰু যদি ফৰ্ম নাথাকে আপুনি এনেকুৱা কাপোৰ ল'ব। তো কাপোৰ লৈ ধুনীয়াকৈ এনেকৈ মুৰলি বনাব। বনাই এই যেটো ব্লাউজৰ কাপোৰ আছে সেম কালাৰ এটোত আমি এনেকুৱাকৈ গোলকৈ বনাম। ধুনীয়াকৈ এনেকৈ বহাই ল'ব। সূতা ল'ব, সূতা এনেকৈ বেজিত ভৰাই ল'ব। তাৰপৰা এনেকৈ পকাই দি আমি ইয়াতে এইটো এনেকুৱাকৈ গাঁঠি মাৰিম। গাঁঠি মাৰিম অথবা ইয়াৰে মাজেদি আনিম। আৰু এই যিখিনি এক্সট্ৰা কাপোৰ আছে এইখিনি আমি অলপমান ৰাখি কাট কৰি দিম। তো এইটো কাট কৰি দিলোঁ। আৰু এনেকুৱা ৰছিটো বনাই ল'ব। ৰছিটো মই আগতে বনাই লৈছোঁ আৰু ৰছি কেনেকৈ বনাই এইটো কিজানি জানে আপোনালোকে। যদি নাজানে ৰছি বনোৱা যেটো ভিডিঅ' সেইটো লিংক মই ডিছক্ৰিপশ্যনত দি দিম বা হয়তো কমেণ্ট বক্সত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তো এই যেটো ৰছি আছে এই ৰছিটো আমি এনেকুৱাকৈ মাজত ভৰাই দিম। আমি এনেকুৱাকৈ মাজত ভৰাই এই যেটো বেজি সূতা আছে সেইটো আমি যাতে এই ৰছিটোত আমাৰ চিলাই খায় এনেকুৱাকৈ। তো আমি এইটো এনেকুৱাকৈ আৰ পাৰ কৰি আনিম। তো এইটো আমাৰ ডম্বৰু হৈ গ'ল। তো এইটো হোৱাৰ পাছত এইটো আমি সাইডত ৰাখোঁ। এতিয়া এই যেটো ৰঙা নেটটো আছে এই নেটটো আমি এনেকুৱাকৈ দুজাপ কৰি ল'ব লাগিব। আৰু দুজাপ কৰি কেইঞ্চি নেট ল'ব লাগিব সেইটো মই আপোনালোকক কৈ আছোঁ। তো এই যিখিনি পাৰি আছে পাৰিখিনি আমি ব্যৱহাৰ নকৰোঁ। তো এইটো আমি 5.5 ইঞ্চি এইফালে লৈছোঁ আৰু 5.5 ইঞ্চি ইফালে ল'ম। এইভাগেও আমি 5.5 ইঞ্চি ল'ম। এতিয়া এনেকুৱাকৈ কোণা কৰি ল'ম। কোণা কৰি লৈ এই কোণাটোৰ পৰা আমি এইটো ৰাউণ্ড কৰি দিম। ৰাউণ্ড কৰি কাটি দিম এনেকুৱাকৈ কাটি দিম। আৰু এই যেটো সাইড আছে এই সাইডটো আমাৰ এই যেটো সাইড আছে এই সাইডটো আমি এইটো 4.5 ইঞ্চি ৰাখিব লাগিব। তো ইয়ালৈকে আনিম। ইয়াৰ পৰা আমি অকণমান কাটি দিম আকৌ, নহ'লে কি হ'ব আমাৰ এইটো বেছি জোঙা হ'ব। কাটি দিলোঁ। আৰু এই কোণাটো অলপমান উঠাই দিম। এনেকুৱাকৈ উঠাই দিলোঁ। তো এইটো আমাৰ কেই ইঞ্চি টিকিল, এই যেটো এই সাইডটো আমাৰ 4.5 ইঞ্চি টিকিল। এতিয়া আমি কি কৰিম, ইয়াৰে কাষেদি এটা চিলাই মাৰিম। এইটো চাওক, এইটো চিলাইটো মাৰিলে এতিয়া কাপোৰটো ধুনীয়াকৈ বহি গ'ল।
এতিয়া এইটো আমাৰ কিমানখিনি আহিব তো ইমানখিনি আহিব তো ইয়াতে চিলাই পৰিব আমি এইটো জুখি লওঁ ইয়ালৈকে আহিব আৰু এই কাপোৰটো ইয়ালৈকে আহিব তো এইটো আমি ইয়াতে এনেকুৱাকে মিডিল পইণ্টত ল'ম লৈ পেলাই এই যেটো কাপোৰ আছে এইটো এনেকুৱাকে ফল্ড কৰি আনিম ফল্ড কৰি আনি এই ইয়াৰে পৰা আমি চিলাই মাৰি যাম এনেকুৱাকে এইটো হৈ গ'ল এইটো ৰাউণ্ড শ্বেপত আমাৰ লটকন হৈ গ'ল আৰু ইয়াৰে লগৰটো মই দেখাই দি আছো দুটা লটকন আমাৰ বৰাবৰ